সকলোকে নমস্কাৰ জনাই আজি আলোচনা কৰিবলগীয়া বিষয়বস্তুটো হৈছে 2023 বৰ্ষত নিযুক্তি লাভ কৰা OBC আৰু MOBC প্ৰাৰ্থীসকলৰ ওপৰত বিশেষকৈ আজি আলোচনা কৰিম গোলাঘাট ডিষ্ট্ৰিক্টত 23 বৰ্ষত 18টা পোষ্ট আছিল সেই ওপৰত আমি নতুন পদ্ধতিত তেখেতলোকৰ কেনেকুৱা সমীক্ষা হ'ব ইয়াৰ ওপৰতে আলোচনা কৰিম এতিয়া প্ৰথমজন প্ৰাৰ্থী চাব 225.650 তেখেতৰ সৰ্বমুঠ নাম্বাৰ আছিল অৰ্থাৎ টোটেল মাৰ্কস আছিল তেখেতে প্ৰথম স্থানত আছিল OBC MOBC প্ৰাৰ্থী আছিল তেখেত সেই 18জন প্ৰাৰ্থীৰ ভিতৰত মই 17জন প্ৰাৰ্থীৰ সমীক্ষা প্ৰস্তুত কৰিছো সেই সমীক্ষাত এটা কথা দেখা পালো বহুতৰে 60 তলত আছে বিশেষকৈ 17জন প্ৰাৰ্থী মুঠ 6জন মান প্ৰাৰ্থীহে 60 ঘৰত বা 60ৰ ওপৰত আছে ইয়াতে এটা কথা আপোনালোকক কৈ থওঁ এবাৰ যথেষ্টখিনি কাট অফ কমিব কিয়নো LP BEd আৰু NIS প্ৰাৰ্থীসকলক আবেদনৰ সুযোগ দিয়া নাই সেইবাবে যথেষ্টখিনি কাট অফ কমিব নতুন পদ্ধতিত যথেষ্টখিনি কাট অফ কমিব কিয়নো আপোনালোকে সকলোৱে গম পাইছে BEd আৰু NIS সকলক আবেদনৰ সুযোগ প্ৰদান কৰা নাই এতিয়া চাব 17 নম্বৰ প্ৰাৰ্থীজনৰ সৰ্বমুঠ নাম্বাৰ আছিল 205.283 তেখেতে 17 নম্বৰ স্থান অধিকাৰ কৰিছিল এতিয়া এই 17জন প্ৰাৰ্থীৰ ভিতৰত প্ৰথমজনৰ একেবাৰে 17জনৰ পাৰ্চেন্টেজ আৰু মাজত তেখেতলোকৰ কিমান পাৰ্চেন্টেজ হৈছিল ইয়াৰ ওপৰত সমীক্ষাত আপোনালোকক মই দেখুৱাই দিম আৰু ইয়াতে এটা কথা কৈ দিওঁ প্ৰত্যেকটো ৰিজাৰ্ভেশ্যনৰ মহিলাৰ সংৰক্ষণ থাকিব প্ৰত্যেকখন ৰিজাৰ্ভেশ্যন লিষ্টত মহিলাৰ সংৰক্ষণ থাকিব আনৰিজাৰ্ভৰ ক্ষেত্ৰতো থাকিব এতিয়া চাব নতুন পদ্ধতিত প্ৰথমজন প্ৰাৰ্থীৰ নতুন পদ্ধতি হৈছে 56.0825 একেবাৰে শেষৰজনৰ হৈছে 54.5305% এতিয়া ইয়াৰ ভিতৰত এটা কথা আপোনালোকে গম পাব যে এই 17জন প্ৰাৰ্থীৰ ভিতৰত 13 নম্বৰ প্ৰাৰ্থীজনৰ সৰ্বমুঠ নাম্বাৰটো চাব নতুন পদ্ধতি 63.62445 এতিয়া দেখা পালে যে আপোনালোকে 13 নম্বৰ প্ৰাৰ্থীজনে নতুন পদ্ধতিত প্ৰথম স্থান অধিকাৰ কৰিবলৈ সক্ষম হ'ব এইদৰে আপোনালোকে নিজৰ কাট অফটো উলিয়াই চাব পাৰে ইয়াকে কৈ মই সামৰণি মাৰিছোঁ পাৰিলে চেনেলটো ছাবস্ক্ৰাইব শ্বেয়াৰ আৰু লাইক কৰিব বুলি মই আশা থাকিলে পৰৱৰ্তী সময়ত মই গোলাঘাট জিলাৰ আনৰিজাৰ্ভ প্ৰাৰ্থী SC প্ৰাৰ্থী আৰু STPৰ ভিডিঅ' প্ৰস্তুত কৰিম ইয়াকে কৈ মই আপোনালোকৰ পৰা বিদায় লৈছোঁ ধন্যবাদ